নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ মাদানিক লৈ খুস্তাৰ হৈ পৰিছে শাসকীয় বিজেপি আৰু আজি শিলাদিত্য দেৱৰ বিস্ফোৰণ শিলাদিত্য দেৱে কৈছে যে জেহাদীৰ মানসিকতা লৈ অসমত প্ৰৱেশ কৰিছিল মাদানি সহ এই জমিয়তৰ দলটো তেওঁলোকৰ মানসিকতা জেহাদীৰ দৰে তেওঁলোকে উগ্ৰ মুছলমানৰ যোনটো চৰিত্ৰ তেওঁলোকে আহি দেখুৱাই দিছে আৰু এই মন্তব্য কৰিছে শিলাদিত্য দেৱক লৈ সময় বিতৰ্ক হৈ থাকে তেওঁ মুছলমান বিৰোধী তেখেতৰ যেটো স্থিতি আছে কিন্তু তেওঁ এবাৰ মাদানিক লৈ পেলে কাৰণ কালিৰ দিনটোৰ পৰা যেটো পৰখিৰ দিনটোত আমি খবৰ পাইছিলো যে তেওঁলোকে বক্ৰপথৰে পশ্চিমবংগ হৈ আছলতে বিমানবন্দৰত তেওঁলোক অহা নাছিল কিন্তু এজন মেহমুদ মাদানিৰ নেতৃত্বত 7 জনীয়া এটা দল আহি গোৱালপাৰাত উপস্থিত হ'ল আৰু গোৱালপাৰাত বদৰুদ্দিন আজমলৰ গেষ্ট হাউছত তেওঁলোকে নিখাটো থাকি কালি তেওঁলোকে ধুবুৰী তথা গোৱালপাৰাৰ যেটো বেদবাৰী অঞ্চল আছিল কেবাটাও উচ্ছেদ থলীলৈ গৈছিল আৰু কেবাটাও তাত উচ্ছেদ কৰা লোকৰ শৰণাৰ্থী শিবিৰ তেওঁলোকে ভ্ৰমণ কৰিলে আৰু ভ্ৰমণ কৰি গোটেই ৰাজ্যজুৰি চলা এই উচ্ছেদ অভিযানটোৰ তেওঁলোকে বিৰোধিতা কৰিলে আৰু তেওঁলোকে যিখন প্ৰেছ বিবৃতি তেওঁলোকে যখন দিলে তাত তেওঁলোকে কৈছিল যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সংখ্যালঘু লোকসকলক জানি বুজি টাৰ্গেট কৰি লোৱা হৈছে আৰু তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে হিমন্ত বিশ্ব শৰ্মাই গুণ্ডাগিৰি কৰিছে দাদাগিৰি কৰিছে এনেকুৱা ধৰণৰ মন্তব্য আহিছিল কিন্তু তাৰ পিছতে সকলোৱে এটা গভতি ধৰিছিল কালি মুখ্যমন্ত্ৰীয়ে কৈছিল যে মাদানি কোন হয় মই মুখ্যমন্ত্ৰী মই মন গলেই মাদানিক জেলত ভৰাই থব পাৰো তাৰ পাছতো কিন্তু মাদানি এটা কথা কৈছিল যে মোক জেললৈ পঠাওক লাগিলে মোক বাংলাদেশলৈ পঠাওক কিন্তু মই খসা কথাটো কমেই এই ধৰণৰ মন্তব্য হৈছিল আৰু পৰখি দিনটোৰ পৰা আজিলৈকে এই মাদানি প্ৰসংগটোৱে এতিয়া ৰাজ্যৰ ৰাজনীতি গৰম কৰি আছে বিৰোধীয়ে কৈছে যে এটো মুখ্যমন্ত্ৰীয়ে জানি বুজি কৰিছে কাৰণ এতিয়া আজমন নচলে এতিয়া মাদানিৰ প্ৰসংগ উলিয়াই 2026ৰ বৈতৰণি পাৰ কৰাৰ চেষ্টা কৰিছে এজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু হিমন্ত বিশ্ব শৰ্মাই কালি দিনটো এটা কথা স্পষ্ট কৰি দিলে বাহিৰৰ পৰা এনেকুৱা মানসিকতাৰ যেটো বামপন্থী চিন্তাধাৰা হওক বা কংগ্ৰেছৰ চিন্তাৰ দ্বাৰা যিসকল লোক পৰিচালিত হৈ থাকে যিসকলে পূৰ্ববংগীয় মুছলমান লোকসকলক বেদখলকাৰীসকলক খণ্ডযুক্ত নাগৰিকক বা কিছুদিন পূৰ্বে এগৰাকী বামপন্থী নেত্ৰীয়ে যেটো মন্তব্য কৰিলে যে বাংলাদেশী অসমত থকাটো কোট অসুবিধা আছে তেনেকুৱা মানসিকতাৰ লোক কিন্তু এতিয়া অসমলৈ আহিব নোৱাৰে কাৰণ ইয়াত এতিয়া কংগ্ৰেছৰ চৰকাৰ নাই ইয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আছে পীযুষ হাজৰিকাও কৈছিল যে মাদানিয়ে যিখন মুছলমান যিখন ৰাজ্য গঠন কৰাৰ সপোন দেখিছিল মুছলমান ৰাজ্য হিচাপে অসমখনক গঢ়াৰ যেটো সপোন আছিল সেই সপোন হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে নহব এই ধৰণৰ মন্তব্য কৰিলে কিন্তু হুজাইত মাদানি সম্পৰ্কত শিলাদিত্য দেৱৰ যেটো বিস্ফোৰণ আহিল তাৰ স্পষ্টকৈ কৈছে মাদানিয়ে জেহাদী মেন্টেলিটিলৈ অসমত প্ৰৱেশ কৰিলে আৰু তেওঁলোকৰ টাৰ্গেট আছিল বেদখলকাৰীসকল যিসকলে আৰক্ষী প্ৰশাসনক আক্ৰমণ কৰিছিল ইয়াৰ পূৰ্বে 3-4 জেগা সাপৰত আক্ৰমণ কৰিলে পাইকানত আক্ৰমণ কৰিলে আমি ঠায়ে দেখিছো উগ্ৰমূৰ্তি আমি দেখিছো হুজাইত দেখিছো কিদৰে এস্কেভেটৰত উলমি বেদখলকাৰীসকলে প্ৰতিবাদ কৰিছিল কৈছে যে আমিও যদি মাদানি জেলত যাবলৈ খাজু আছে আমিও অসমৰ কাৰণে তেজ দিবলৈ খাজু আছো এই ধৰণৰ মন্তব্য কৰিছে আৰু লগতে কৈছে মাদানিয়ে উগ্ৰ মুছলমানৰ চৰিত্ৰ পুনৰবাৰ প্ৰকাশ কৰি দেখুৱাই দিলে যে উগ্ৰ মুছলমানৰ চৰিত্ৰটো কি হয় আৰু মুছলমান মানুহৰ কাৰণে বা মাদানিৰ নিচিনা একাংশ উগ্ৰ মুছলমানৰ কাৰণে ধৰ্মটো মেইন বনাঞ্চল পিজি আৰু ভিজিআৰ বেদখলমুক্ত কৰা হ'ব তাত মাদানিয়ে হুলস্থুল কৰি লাভ নাই তেওঁলোকৰ কথা ইয়াত কোনোৱে নুশুনে এই ধৰণৰ মন্তব্য কৰিছে শিলাদিত্য দেৱে আমি প্ৰথমতেই শিলাদিত্য দেৱৰ মন্তব্যটো আপোনালোকক শুনাব বিচাৰিছো তেওঁলোকৰ এটা জিহাদী মেন্টেলিটি আছে মাদানিৰ আৰু সেই মাদানিয়ে জিহাদী মেন্টেলিটি লৈ অসমত প্ৰৱেশ কৰিছে বা তেওঁলোকৰ যেটো গ্ৰুপ যেটো আপোনাৰ তেওঁলোকৰ যেটো সংস্থা এই সংস্থাতে যেটো যে কাম কৰি আছে এটোটো সিধাসিধি জিহাদী ইন্টেলেকচুৱেল জিহাদী বুলি ক'ব পাৰে মাদানি যদি জেলত যাবলৈ হাজু আছে আমিও আমাৰ তেজ দিবলৈ হাজু আছো কিন্তু তেওঁ যে এটা উগ্ৰ মুছলমানৰ চৰিত্ৰ তেওঁ যে প্ৰকাশ দিলে হেতুতে এটা মানুহে গম পাব লাগে যে বেসিক্যালি মুছলমান মানুহসকল তেওঁলোকে বুজি পায় যে তেওঁলোকৰ ধৰ্মটোহে মেইন তেওঁলোকে অসম বুলি কোনো কথা নাই ভাৰত বুলি কোনো কথা নাই তেওঁলোকে গোটেই পৃথিৱীত মানে ইছলামিক ৰাষ্ট্ৰ কৰিব বিচাৰে আৰু অসমত যদি আমি চৰকাৰী মাটি ফৰেষ্ট ৰিজাৰ্ভ ভিজিআৰ পিজিআৰ এইবিলাক যদি দখল মুক্ত আমি কৰিব পাৰো তেতিয়া আপুনি চাব যে আমাৰ বহুতখিনি কাম আগবাঢ়ি যাব আমাৰ ইতিমধ্যে যেটো বসুন্ধৰাৰ আধাৰত খিলঞ্জিয়া মানুহসকলক মানে মাটি পট্টা কৰি দিছে সেই হিচাপে মাটিবিলাক সুৰক্ষিত হৈ গৈ আছে মাটি যদি সুৰক্ষিত হৈ যায় জাতি অটোমেটিক সুৰক্ষিত হ'ব এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া মাটি সুৰক্ষিত কৰিব বিচাৰিছে আৰু অটোমেটিক তেতিয়া জাতি সুৰক্ষিত হ'ব
মন্তব্য শুনিলে চিলাৰিত্ৰদেৱে প্ৰসংগসংগই কৈছে যে জেহাদীৰ মানসিকতা আছে মাদানীৰ দৰে একাংশ নেতাৰ আৰু মুখ্যমন্ত্ৰীয়ে কালি এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে যে আদানী আৰু আদানীৰ এই গোটেই কোম্পানীটোৱে অসমত যিটো উচ্ছেদ অভিযান চলিছে এই উচ্ছেদ অভিযানটো তেওঁলোকে বন্ধ কৰিব বিচাৰে আৰু তেওঁলোকে যিটো ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল যিসকল তেওঁলোকৰ এটা ভোট বেংক আছিল যিসকলে সদায় কংগ্ৰেছৰে ভোটদান কৰে আৰু এই লোকসকল কোন চৰকাৰৰ দিনত বনাঞ্চলৰ ভূমিত তেওঁলোকক বহোৱা হৈছিল ভিজিআৰ আৰু পিজিআৰ ভূমি ইমান দিন যে বেদখল হৈ আছিল কিহৰ কাৰণে কংগ্ৰেছ চৰকাৰৰ দিনত এইসমূহক উৎখাত কৰা নহ'ল তাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল আৰু তেওঁলোকে কৈছে যে তিনি গগৈ বিশেষকৈ গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ তিনিজন গগৈক টাৰ্গেট কৰিছে পুনৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে তিনি গগৈয়ে আৰু একাংশ মাদানীৰ দৰে মানুহে অসমত এনেকুৱা ধৰণৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি আছে কিন্তু হাজাৰ হাজাৰ গগৈয়ে এতিয়া উচ্ছেদ অভিযানৰ সমৰ্থন কৰিছে মানে আওপকীয়াকৈ মুখ্যমন্ত্ৰীয়ে জাতীয় দল সংগঠনসমূহৰ কথা কৈছে বিশেষকৈ উজনি অসমত জাতীয় দল সংগঠনসমূহে আগৰ পৰ্যায়ত আমি দেখিছিলোঁ তেওঁলোকে সদায় চৰকাৰ বিৰোধী স্থানত আছিল যেটা কা আন্দোলন হ'ল উজনি অসমত দল সংগঠনসমূহে যথেষ্ট প্ৰতিবাদ কৰিছিল তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বীৰ লাচিত সেনা আহোম সেনা এইবোৰ সংগঠন তেতিয়াই তেনেকৈ ধৰণে তেওঁলোক লাইমলাইটত আহিছিল কিন্তু হঠাৎ এতিয়া সকলোৱে চৰকাৰৰ পক্ষ লৈছে তেওঁলোকে উচ্ছেদ অভিযানৰ সমৰ্থন কৰিছে উচ্ছেদ চলিবই লাগিব বুলি কৈছে কিন্তু তাৰ বিপৰীতে আমি দেখিছোঁ অখিল গগৈ হওক লুৰিণজ্যোতি গগৈ হওক আৰু গৌৰৱ গগৈ হওক তেওঁলোকে কিন্তু উচ্ছেদটোৰ বিৰোধিতা কৰি আছে তেওঁলোকে কৈছে উচ্ছেদৰ নামত চৰকাৰে একাংশ মুছলিম মানুহক টাৰ্গেট কৰিছে যিসকলক টাৰ্গেট কৰিব নালাগিছিল আৰু তেওঁলোকক পুনৰ এইটো এটা ৰাজনীতি কৰিছে বুলি কৈছে উচ্ছেদৰ ৰাজনীতি চলাই আছে 2026ৰ নিৰ্বাচনৰ আগে কেনেকৈ বৈতৰণি পাৰ হ'ব পাৰে এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ক'লে যে তিনিজন গগৈয়ে উচ্ছেদৰ বিৰোধিতা কৰিব পাৰে আৰু লুৰিণজ্যোতি গগৈয়ে কালি যেটো কথা কৈছিল যে মাদানী আৰু মাদানীৰ টিমটোক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে তেওঁ ছ'চিয়েল মিডিয়াত লিখিছিল আৰু অসম চৰকাৰৰ আৰক্ষী বিষয়ে তেওঁ খুচাৰ হৈছিল কৈছে যে কেনেকৈ মাদানী অসমলৈ আহিবলৈ পালে কেনেকৈ প্ৰৱেশ কৰিব পালে কেনেকৈ তেওঁ বিষবাস্প বিয়পাব পাৰিছে অসম আৰক্ষীৰ কৰবাত নহয় কৰবাত খুৰুঙা আছে নেকি এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰ পিছতে কিন্তু মুখ্যমন্ত্ৰীয়ে উলুটাই ধৰিছে তেওঁ কৈছে আপোনালোকে উচ্ছেদৰ বিৰোধিতা কৰিব পাৰে কিন্তু হাজাৰ হাজাৰ গগৈয়ে এতিয়া উচ্ছেদৰ সমৰ্থন কৰে আৰু এতিয়া যি মাদানীয়ে কালি যিটো কথা ক'লে যে আমি জেললৈ যাবলৈ সাজু আছোঁ উচ্চতম ন্যায়ালয়ৰ মতেহে উচ্ছেদ অভিযান হ'ব লাগে মানৱতাৰ দৃষ্টিকোণৰ ফালৰ পৰা উচ্ছেদ অভিযান হ'ব লাগে আৰু সমগ্ৰ ৰাজ্যত চলা উচ্ছেদ অভিযানক কালি তেওঁলোকৰ যিখন প্ৰেছ বিবৃতি আছিল তাত তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছিল যে মানৱীয়তাৰ দৃষ্টিকোণৰ ফালৰ পৰা উচ্ছেদ অভিযান চলা নাই মানৱতাৰ খৰ্বৰ হৈছে বুলি মাদানীৰ যিটো কোম্পানী আহিছিল তেওঁলোকে যি দেখি গ'ল তেওঁলোকে কৈছে যে উচ্ছেদথলীলৈ গ'লে বা শৰণাৰ্থী শিবিৰসমূহলৈ গ'লে সকলোৰে বেয়া লাগিব এই মন্তব্য কৰিছিল মাদানীয়ে আৰু তাৰ পাছত আজি চিলাৰিত্ৰদেৱে এটা কথা কৈছে যিজন চিলাৰিত্ৰদেৱে কিছুদিন পূৰ্বে ধুবুৰীত উপস্থিত হৈ বুলডোজাৰ লাইচেন্স বিচাৰিছিল তেওঁ কৈছিল যে মোক জেচিবি আৰু বুলডোজাৰ চলোৱাৰ লাইচেন্স দিয়ক মই বিধায়ক হ'বলৈ মন নাই মই এতিয়া বুলডোজাৰ চালক হ'ব বিচাৰোঁ যাতে মই আৰু বহু বেদখলকাৰী ঘৰ ভাঙিব পাৰোঁ সেইজন চিলাৰিত্ৰদেৱে এইবাৰ মাদানীক উভতি ধৰিছে আৰু কৈছে মাদানীৰ দৰে মানুহ অসমত প্ৰৱেশ কৰিবলৈ দিব নালাগে মাদানীৰ দৰে মানুহে অসমত প্ৰৱেশ কৰিলে অসমৰ পৰিস্থিতি বেয়া হ'ব অধিক বেয়াৰ ফাললৈ ঢাল খাব আৰু তেওঁলোকৰ মানসিকতা জেহাদীৰ দৰে যিটো উগ্ৰ মুছলমানৰ যিটো থাকে একাংশ যিবোৰ আমি মৌলবাদী সংগঠনসমূহৰ ক্ষেত্ৰত দেখিছোঁ আচলতে পাকিস্তান বাংলাদেশ এইবোৰত যিবোৰ মৌলবাদী সংগঠন আছে যিটো উগ্ৰ মৌলবাদী তেওঁলোক জেহাদীৰ যিবোৰ শিক্ষাৰে তেওঁলোক দীক্ষিত তেওঁলোক পঢ়ে তেওঁলোক তেনেকৈ সেই চিন্তাধাৰা মানসিকতাৰে তেওঁলোকে কাম কৰে তেনেকুৱা মানসিকতাৰে এই মাদানী আৰু কোম্পানীয়ে কাম কৰে বুলি চিলাৰিত্ৰদেৱে কৈছে আৰু তেওঁলোকে কৈছে যে বহু আগৰ পৰা মাদানীৰ চকু অসমৰ ওপৰত আছিল অসমখনক কেনেকৈ অশান্ত কৰিব পাৰি অসমখনৰ যি পৰিস্থিতি আছে উন্নয়ন কেনেকৈ ৰখাব পাৰি তাৰ ওপৰত এজন মাদানীয়ে চিন্তা কৰে বুলি কৈছে আৰু কৈছে যে বনাঞ্চল পিজিআৰ আৰু ভিজিআৰ ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ অভিযান চলি থাকিব তাত কোনোৱে বাধা দিব নোৱাৰে এই ধৰণৰ মন্তব্য কৰিছে আৰু মুখ্যমন্ত্ৰীয়েও কালি কৈছিল একাংশ উঠি পৰি লাগিছে বিৰোধী একাংশ উঠি পৰি লাগিছে মাদানীৰ দৰে একাংশ মানুহ উঠি পৰি লাগিছে আৰু কংগ্ৰেছে পোনপটীয়াকৈ মানি লোৱা নাই যে মাদানী তেওঁলোকৰ মানুহ কিন্তু মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল যে 2011 চনত টিকট দিয়াৰ সময়তো এইজন মাদানীয়ে টাৰ্গেট কৰিছিল হিমন্ত বিশ্ব শৰ্মাক আৰু টেট পৰীক্ষা তেওঁ যিটো পৰীক্ষা পাতিবলৈ প্ৰথম বিচাৰিছিল সেইটো বন্ধ কৰিব বিচাৰিছিল আৰু তেনে এজন মানুহে অসমৰ উন্নতি কিয় চিন্তা কৰিব
কিমান চিন্তা কৰিব তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু কৈছে অসমৰ ভৌগোলিক জ্ঞান নথকা অসমৰ মানুহৰ সৈতে কোনো ধৰণৰ সংস্পৰ্শ নথকা মাদানীৰ হঠাৎ অসমৰ প্ৰতি ইমান দৰদ কিয় আৰু মাদানীয়ে কোনসকল লোকৰ প্ৰতি দৰদ দেখুৱাইছে সেইটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই যিসকল পূৰ্ববংগীয় মুছলমান লোক আছে যি পূৰ্ববংগীয় মুছলমান লোকসকলক লৈ পশ্চিমবংগত ৰাজনীতি হৈ আছে তাৰ পৰাই কিন্তু এই মাদানী আৰু তেওঁৰ কোম্পানী আহি পেলাই অসমত প্ৰৱেশ কৰিছিল ৱেষ্ট বেংগল ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আছিল আহি ক'ত থাকিলে বদৰুদ্দিন নাজমলৰ গেষ্ট হাউচত থাকিলে তাত তেওঁলোকে কাৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ল সেইটো এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু প্ৰশাসনে কোৱা মতে তেওঁলোক উচ্ছেদথলীলৈ যোৱা নাই কিন্তু তেওঁলোকৰ যি প্ৰেছ বিবৃতি আছে তাত তেওঁলোকে কৈছে যে 300 কিলোমিটাৰ এলেকা তেওঁলোকে ভ্ৰমণ কৰিলে য'ত তেওঁলোকে এই বেদখলকাৰীসকলৰ দুখ আৰু তেওঁলোকৰ যিদৰে তেওঁলোক থাকিব লগা হৈছে সেয়া তেওঁলোকে নিজ চকুৰে দেখিছে তেওঁলোকৰ চকুপানী ওলাইছে আৰু সকলো মানৱীয়তাৰ বিৰুদ্ধে বুলি তেওঁলোকে মন্তব্য কৰিলে কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতিত অটল আছে কৈছে কোনোবাই যদি ম্যাদী পথাৰ মাটি কিনি বহি আছে তাত আমাৰ ক'বলগীয়া নাই যদিহে চৰকাৰী ভূমিত বহিছে যদিহে ভিজিআৰ পিজিআৰ ভূমিত বহিছে বা বনাঞ্চলৰ ভূমিত বহিছে তেতিয়া কিন্তু উচ্ছেদ হ'বই সেয়া লাগিলে পূৰ্ববংগীয় মুছলমানে হওক বা অন্য সম্প্ৰদায়ৰ লোকে হওক সকলোকে উচ্ছেদ কৰা হ'ব কাৰণ উচ্ছেদ অভিযান চলিব আৰু ৰাজ্যত যিমান হাজাৰ হেক্টৰ বিঘা ভূমি বেদখল হৈ আছে সকলো উচ্ছেদ কৰা হ'ব মাদানী আহি ইয়াত চিঞৰ-বাখৰ কৰি থাকিলেও তেওঁলোকৰ কথা মতে উচ্ছেদ অভিযান বন্ধ নহয় কিন্তু এবাৰ শিলাদিত্যই বিস্ফোৰণ কৰিলে যে মাদানী জেহাদী মানসিকতা লৈ পেলাই অসমত প্ৰৱেশ কৰিছিল আৰু অসম তেওঁলোকে জ্বলাব বিচাৰে ধন্যবাদ